এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। ইয়াতে আপোনালোকৰ যিহেতু DW ফালৰ পৰা বহুতখিনি পোষ্ট ওলাইছিল আৰু LPত প্ৰায় 3800 পোষ্ট ওলাইছিল, 3800 পোষ্ট। আৰু এই 3800 পোষ্টৰ ইয়াতে এটা কেইটামান বহুত ইম্পৰ্টেণ্ট কথা। প্ৰথম কথা, ইয়াত হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্কটো যে ধৰাই আছে, ইয়াতে আপোনালোকৰ 50% মাৰ্কছটো সেইখিনি মানে লাগিব যিখিনি তাৰমানে জেনেৰেল কেটেগৰীৰ আছে। আৰু ইয়াৰে আপোনালোকৰ কিন্তু যিখিনি OBC SC থাকে সেইখিনি ৰিলেক্সেবল দিয়ে, সেইটো আপোনালোকে জানেই কিজানি। কিন্তু ইয়াতে ডাইৰেক্ট 50% মাৰ্কছ ইয়াত ধৰাই আছে। 2 years ডিপ্ল'মা DLEডৰ কোৰ্চটো কৰিবই লাগিব, লগতে আপোনালোকৰ আছাম টেট চেণ্ট্ৰেল টেট যিকোনো এটা হ'লেই হৈ যাব। আৰু এতিয়া আপোনালোকৰ পাৰ্চেণ্টেজটো কেনেকুৱাকৈ উলিয়াব সেইটোতো জানেই যে আগতে আমাৰ 100% ধৰিছিলোঁ। এতিয়া আমি টেটত কিমান পাৰ্চেণ্ট ধৰিম? 85 ধৰিম। আগতে সকলোতে 100% ধৰিছিলোঁ, এতিয়া তাৰমানে টেটত 85%, বাকী 5% আপোনালোকৰ গমেই পাইছে DLEড আৰু HSত 5%, আৰু বাকী এক্টিভিটি এইখিনিত আৰু আপোনালোকৰ 5% থাকিব। এতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্মখন কেনেকুৱা হ'ব, আপোনালোকে কেনেকুৱাকৈ কি মিষ্টেক কৰিব নালাগে এইখন ফৰ্মত, সেইটো মই কৈ আছোঁ আপোনালোকক। প্ৰথম কথা, আপোনালোকৰ টেট বা টেটৰ যিটো ৰোল নম্বৰ আছে সেইটোতো দিবই লাগিব। তাৰপিছত কেণ্ডিডেটছৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, এড্ৰেছ, লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 এইটো যে দেখিছে। এতিয়া লেংগুৱেজ 1 আপোনালোকে যিহেতু অসমীয়া মাধ্যমৰ স্কুলত বহুতেই এপ্লাই কৰিব, গতিকে লেংগুৱেজ 1টো অসমীয়া থাকিবই লাগিব, এইটো মাষ্ট বি। বাকী আপোনালোকৰ মানে যি মিডিয়াম, বেংগলী মিডিয়াম হ'লে, বেংগলী মিডিয়ামৰ স্কুলত এপ্লাই কৰিবলৈ হ'লে ফাৰ্ষ্ট লেংগুৱেজটো বেংগলী হ'ব লাগিব। মুঠৰ ওপৰত লেংগুৱেজ 1টো নিজৰ মাতৃভাষা হ'ব লাগিব। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনিতো গমেই পাইছে যে HSLC, ডিগ্ৰী, টেট চিটেটৰ মাৰ্কশ্বিট, লগতে DLEডৰ মাৰ্কছ, এই গোটেইখিনি ইনক্লুড কৰিব লাগিব। লগতে উইথ ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰপিছত ডিক্লেৰেশ্যন থাকিব, ছাবমিট কৰিব লাগিব। ছাবমিট ৰিভিউ কৰিব দিব আপোনালোকক, আৰু ৰিভিউ কৰাৰ পিছত প্ৰিণ্ট কৰিব পাৰিব। আৰু ডকুমেণ্টটো কি লাগিব জানেই, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, HSLCৰ এডমিট কাৰ্ড, HSৰ মাৰ্কশ্বিট চাৰ্টিফিকেট। তাৰপিছত আপোনাৰ যদি বেলেগ কিবা চাৰ্টিফিকেট, NCCৰ খেলৰ কিবা চাৰ্টিফিকেট আছে তেনেহ'লে সেইবোৰ দিব পাৰে। আৰু DLEডৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট মোষ্ট ইম্পৰ্টেণ্ট হয়। তাৰে পিছতে আপোনালোকৰ ডকুমেণ্ট ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, মানে PRC আপোনালোকৰ লাগিব। PRC ইয়াত দি দিছে, কিন্তু PRC যদি নহয় ডমিচিয়েল আপলোড কৰিলেও হ'ব বাৰু। লগতে কোনোবা যদি এক্স ছাৰ্ভিচমেন আছে তেওঁলোকেও সেই চাৰ্টিফিকেটত লাগিব, আৰু ছিগনেচাৰ স্কেন কপি লাগিব। তাৰে পিছতে আপোনালোকৰ এইখিনি মেইন ইম্পৰ্টেণ্ট আপডেট, মানে এইখিনি আছিল, আৰু এইখিনি কৰাৰ পিছত ছাবমিট কৰিলে হ'ল। আৰু ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আৰু dw.assam.in.gov.in ৱেবছাইট খোল খাব 2 জানুৱাৰীৰ দিনা, সেইদিনাখন গোটেইখিনি গম পাব পাৰোঁ। গতিকে এইখিনি ইম্পৰ্টেণ্ট আছিল আপোনালোকৰ কাৰণে। বহুত সকলোৱে শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহক। ধন্যবাদ।